পৰৱৰ্তী খবৰ লটাৰী ক্ৰয় কৰাৰ পূৰ্বেই সাৱধান হওক লটাৰী কিনি ভাগ্য পৰীক্ষা কৰিবলৈ গৈ প্ৰবঞ্চিত দদৰাৰ এজন যুৱক অনলাইন যোগে লটাৰী ক্ৰয় কৰিছিল দদৰাৰ বিশ্বজিতে হোলমাৰী শিলগোসানী থান লক্ষ্মী মন্দিৰৰ সাহায্যাৰ্থে অনুষ্ঠিত হৈছিল খেলখন 10 মেত অনুষ্ঠিত হোৱা খেলখনত এখন বিলাসী বাহন পাইছিল বিশ্বজিতে পৰিচালনা সমিতিয়ে প্ৰথমে বিশ্বজিতৰ নম্বৰটো ঘোষণা কৰে আৰু তাৰ পাছতে নম্বৰটো সলাই পুনৰ আন এটা নম্বৰ ঘোষণা কৰে সমিতিয়ে প্ৰবঞ্চনাৰে পতা এনে লটাৰী খেল বন্ধ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগীয়ে হৈ যোৱা নলবাৰী যোৱাকালি খেলাখন হৈ গৈছিল লটাৰী শিলগোসানী থান শ্ৰী লক্ষ্মী মন্দিৰৰ সাহায্যতে হৈছিল টিকেটটো কাটোতে যিটো চকৰিত টিকেট সিহঁতে সেই কৰিছিল অনলাইনত যিটো সেই কৰিছিল খেলাখন মই চাই আছিলোঁ চাই থাকোঁতে অনলাইনত 9 নম্বৰ পুৰস্কাৰটো মোৰ হেৰিত মোৰ কুপনৰ নম্বৰৰ লগত এজ ইট ইজ মিলিছিল তাৰপিছত সিহঁতে আকৌ মই যেতিয়া কুপনৰ খেলাখন আকৌ চাওঁ তাৰপিছত যিখন খেলা মোৰ নম্বৰটো পাইছিল সেইটো অহা নাছিল তাৰপিছত মই সোধাত আকৌ তেখেতসকলে মোক কৈছে আকৌ খেলা হৈছিল খেলাখন তাৰমানে এইবাৰ আকৌ টেমাত পাতিছে খেলাখন তাৰপিছত বুজি নাপালোঁ এইটো কিহৰ কাৰণে কি কৰিলে তেখেতসকলক সোধাওঁতে মোক ক'লে তেখেতসকলে বোলে কিবা চকৰিত গণ্ডগোল আছিল মই খেলাখন লাইভ চাই আছিলোঁ তাৰপিছত 4 বাৰ 5 বাৰ ডেমোও দিছে সিহঁতে সেই চকৰিকেইটা তাৰপিছতো যে এনেকুৱা বিসংগতি কি কাৰণত হ'ল মই কিন্তু নাজানিলোঁ খেলাখনত হয়তো কিবা সিহঁতে খেলি মেলি কৰিছে যেন মোৰ এটা অনুভৱ মই 9 নম্বৰ পুৰস্কাৰটো আছিল মহিন্দ্ৰা স্কৰ্পিঅ মই ফেচবুকত পালোঁ খেলখনৰ হেৰিটো তাতে মই টিকেট হেৰি কৰা সংগ্ৰহ কৰাৰ কাৰণে এটা সেই নম্বৰ পালোঁ নম্বৰটোত মই সেই কৰিলোঁ হোৱাটছআপত সিহঁতে সেই দিলে সিহঁতে তেওঁলোকৰ এটা পঠাই দিলে তাৰপিছত মই সিহঁতক 100 rupees এটা পঠাই দিলোঁ সিহঁতৰ হেৰি টিকেটটো কাটি দিলে আৰু মোৰ টিকেটটো লগ তাৰে পিছতে টিকেটটো মোক দি দিয়ে তাৰমানে সেই স্থানত গৈ পোৱা নাই নাই এতিয়ালৈ গৈ পোৱা নাই সেই স্থানত ফোন কৰিছিলোঁ কমিটিৰ যিটো মানে সেইটো তেখেতে মোক ফোন কৰি পেলাই জনাইছিলোঁ কথাটো তাৰপিছত ফোন কৰাৰ পিছত তাৰপিছত ফোনে নধৰে সিহঁতে কিছুমান ক্ষেত্ৰত আৰু ইটোৰ পিছত সিটোৰ কথা কয় কমিটি আৰু এজন মানুহ আছে তেখেতৰ লগত কথা পতা অমুক তমুক এনেকৈ অনলাইনত যাতে সেনেকুৱা প্ৰবঞ্চনাত জাল পাতা মোৰ এটা সন্দেহ হয় তেখেতসকলে এনেকুৱা বহুত জেগাত সেনেকুৱা কৰিব চাগে আৰু সেনেকুৱা বহুত মানুহ পৰা প্ৰবঞ্চনা কৰিব যেন এটা অনুভৱ হয় আৰু মোৰ সেইটো মুখ্যমন্ত্ৰীক এইটোৱে ক'ম এই 2 নম্বৰী খেলাবিলাক বন্ধ কৰিব লাগে এই 2 নম্বৰী খেলাৰ দ্বাৰাই বহুত মানুহ মানে প্ৰভাৱিত হৈ আছে অলপ মানে ক্ষতি হৈ আছে মানুহখিনিক যিটো মানে ছ'চিয়েল মিডিয়াত যিটো হেৰি কৰে সেই বস্তুটো পোৱা নাই প্ৰবঞ্চনা কৰি আছে এইটো বস্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই কথা ক'ম যাতে এই 2 নম্বৰী খেলাবিলাক বন্ধ হ'ব লাগে